কেনে লাগিব যদি আপোনাক কোনোবাই আহি কয় এখন দেশত আপোনাৰ কোনো অধিকাৰ নাই, এখন ৰাজ্য আপোনাৰ নহয়, আপুনি বহিৰাগত, নিশ্চয় বেয়া লাগিব। তেন্তে বেছি কথা নকয় বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, মই আৰিফুল ইছলাম। আপুনি চাই আছে ফেচবুক পেজ দ্য লিগেল ইনফৰ্মাৰ। আজি তেনে এটা বিষয় আলোচনা কৰিম, সেইটো হ'ল উজনি আৰু নামনি। বহুত দিন ধৰি যিটো আমাৰ অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে আৰু আমি নামনি অসমৰ মানুহৰ জীৱন যাত্ৰাৰ এটা ডাঙৰ বাধাৰ সৃষ্টি হৈ আছে, সেইটো হ'ল আমি নামনিৰ মানুহে উজনিত যাব নোৱাৰোঁ। আৰু উজনিত গ'লে আমি বহুতো বাধাৰ সন্মুখীন সৃষ্টি হ'ব লগা হয়। কেতিয়াবা আমাৰ প্ৰাণৰ মৰাৰ ভাবুকি আহি পৰে, নিজৰ লগতে নিজৰ পৰিয়ালৰ প্ৰতি ভাবুকি আহি পৰে। গতিকে মই ব্যক্তিগতভাৱে ক'ব বিচাৰিছোঁ, যিসকল মানুহে উজনিলৈ যায় কাম কৰিব বা যাব বিচাৰিছে, মই আপোনালোকক ব্যক্তিগতভাৱে অনুৰোধ কৰিম, আপোনালোকে উজনিলৈ যোৱাৰ আশা বাদ দিয়ক। যেতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণত নাহে তেতিয়ালৈকে আপোনালোকে উজনিলৈ নাযাব। মই ক'ব বিচাৰিছোঁ, আপুনি যদি কৰ্মসূত্ৰে যাব লগা হয় অসমৰ পৰা বহিৰাজ্যত যাওক। বহিৰাজ্যত আপোনালোকে যিটো কৰ্মৰ যিটো মজুৰি সেইটো অসমতকৈ বেছি পাব। আৰু তাত সকলোতকৈ ডাঙৰ কথা হ'ল জীৱনৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নহয়। মনত ৰাখিব, আপুনি যদি সুস্থ থাকে আপোনাৰ পৰিয়াল আৰু সন্তান বা ল'ৰা ছোৱালীক পোহপাল দিবলৈ কোনো অসুবিধা নহ'ব। আপুনি যদি সুস্থ নহয়, আপুনি যদি প্ৰাণৰ ৰক্ষা কৰিব নোৱাৰে, কিন্তু আপোনাৰ পৰিয়ালৰ প্ৰতি ডাঙৰ এটা ভাবুকিৰ সৃষ্টি হ'ব। গতিকে ৰাইজ, আপোনালোকে বহিৰাজ্যৰ পৰা পাৰিলে আপুনি বহিৰাজ্যৰ পৰা ইনকাম কৰক আৰু সুস্থ থাকক আৰু আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ ল'ৰা ছোৱালী ভালকৈ শিক্ষা গ্ৰহণ কৰিলে কিজানি এদিন যোৰহাটৰ SP হ'ব, শিৱসাগৰৰ DC হ'ব, ৰেলৱেত চাকৰি পাব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। তেতিয়া আপোনাৰ ল'ৰা ছোৱালী কিন্তু উজনি অসমত যাবৰ কাৰণে ভয় নকৰে। কেৱল উজনি অসমে নহয়, অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ঘূৰি ফুৰিব, তেতিয়া কোনেও আপোনাৰ ল'ৰাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য নকৰিব। স্ক্ৰীণত যিটো ভিডিঅ' চাই আছে, সেইজন চাই আছে আপোনালোকে 21 বছৰীয়া এটা ল'ৰা, নাম আলী আসগৰ। আৰু এইজন কিন্তু মিয়াৰে ল'ৰা হয়, আৰু এই ল'ৰাটোৱে ইণ্ডিয়ান ৰেলৱেত চাকৰি কৰি আছে। ইয়াক কিন্তু শিৱসাগৰৰ কোনো আহি ক'ব নোৱাৰে তুমি উজনি অসমৰ পৰা গুচি যোৱা। এই ল'ৰাটোক কিন্তু যোৰহাটৰ পৰা কোনো আঁতৰাই দিব নোৱাৰে, কিয়নো ই অল ইণ্ডিয়া বেচিছ ৰেলৱেত চাকৰি কৰি আছে। তেওঁ কিন্তু মিয়াৰে ল'ৰা হয়। পাৰিলে আপোনাৰ ল'ৰাকো ভাল শিক্ষিত কৰক আৰু মানুহ হিচাপে গঢ় দিয়ক। তেতিয়া আপোনাৰ ল'ৰাই বুকু ফুলাই কেৱল অসমতে নহয়, গোটেই ইণ্ডিয়াতেই ঘূৰি ফুৰিব পাৰিব। তেতিয়া আপোনাৰ ল'ৰাক কোনেও বাধা দিব নোৱাৰে। গতিকে আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'খন ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।